বিহারী আদিবাসী জনজাতীয় অজনজাতীয় হিন্দু সকলো মানুহ শান্তি আছে কংগ্ৰেছৰ যেতিয়া শাসন আছিল তেতিয়া মানুহৰ মাজত শান্তি নাছিল আজি বোলে ভোটা বিস্ফোৰণ কালি বোলে গুলি অহাকালি বোলে ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ কাজিয়া পৰহি বোলে বঙালী অসমীয়া কাজিয়া চৌথা দিনা বোলে মাৰোৱাৰী অসমীয়া কাজিয়া অসমৰ পৰিৱেশ কংগ্ৰেছে অশান্ত কৰি ৰাখিছে আজি আপোনালোকে চাওক ৩টা বছৰ আমি অসমত চৰকাৰ চলালো মানুহৰ মাজত এতিয়া কাজিয়া নাই ইজনে সিজনৰ ওচৰত চাপি আহিছে আৰু আমি সকলোৱে মিলি আজি আমি অসমখনক সৰ্বাংগ সুন্দৰ কৰিছো আৰু অসমখনক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ আজি আমি প্ৰতিজ্ঞা কৰিছো ভোটাৰলৈকে যেতিয়া আহো লাভ দিবলৈকে আহো ব্ৰহ্মপুৰ কলিয়াবৰলৈকে আহো মোৰ সদায় মনত এটাই ভাৱ হয় যে আজি যেনেকে আমি মিলা মিছা কৰি আছো শান্তি সম্প্ৰীতিত আছো ভগৱানে যেন আমাক সদায় এনেকে ৰাখে আৰু আমি যেন সকলোৱে উন্নয়নৰ পথত আগুৱাই যাব পাৰো শ্ৰদ্ধা ৰাইজ অসমত বহুত সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা নিবনুৱাৰ সমস্যা
বাৰ অসমলৈকে আহিছে অসমৰ মানুহৰ মনৰ খবৰ ল'ব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ হ'ল আৰু সবকা সাথ সবকা বিকাশ নীতিৰে সকলোকে আগবঢ়াইছে। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ আমার ভোট দিও। এই যে আকৌ এবার মোদী সরকার গানটো আমি শুনো তার কি শুনো যে দুর্নীতি অত্যাচার সরকার নোহোৱা হল। আজি আপোনালোকে চাব অসমত চাকৰি নামত কোনেও আজি টকা ল'ব নোৱাৰে। দুখীয়া দৰিদ্ৰ মানুহ আজি ৰেজিষ্টাৰ হ'ব পাৰে, ভোট দিব নালাগে। মই কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিম। মোক কোনেও বিশ্বাস কৰা নাছিলে। আজি আমি 1 লাখ চাকৰি দিলো আৰু এতিয়া মই আজিৰ এই পবিত্ৰ ৰাইজৰ আগত থিয় হৈ আকৌ এবাৰ ঘোষণা কৰিছো যে আমি আৰু 50,000 নতুন চৰকাৰ 1 লাখ হৈ গ'ল আৰু 50,000 আমি চৰকাৰী চাকৰি দিম। আৰু এই চাকৰি কোনে পাব? দুখীয়া মানুহে পাব, মধ্যবিত্ত মানুহে পাব আৰু কোনেও এটকাও ভোট দিব নালাগিব। এইটো মোৰ আপোনালোকৰ প্ৰতি প্ৰতিশ্ৰুতি। মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আমি মানুহৰ বেংক একাউণ্টত টকা দিম, মানুহে ভাবিছিল যে কেনেকৈ টকা দিব। মোদীজীয়ে জনধন একাউণ্ট কৰিলে, আমি অৰুণোদয় আঁচনি আনিলো। আমি কলো যে আমি মহিলাৰ একাউণ্টত 8,000 টকা দিম। ইলেকশ্যন হৈ গ'ল, কংগ্ৰেছে ক'লে যে অৰুণোদয় একো নাই, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয় বন্ধ হ'ল নেকি? পিছৰ পৰা অৰুণোদয় বন্ধ হ'ল নেকি? এতিয়া মানুহে মই মিটিঙত ক'লে কি কয় যে দাদা মামা আমাকো অৰুণোদয় দিয়ক। হয়নে নহয়? কাকে অৰুণোদয় লাগে হাত পেলাওক। मोदी गारंटी नाम सुनिছে না? मोदी की गारंटी मामा की वारंटी। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় দিম। আমি কাৰ ঘৰত ৰেচন কাৰ্ড আছে? তেতিয়াহ'লে আপোনালোকৰ ঘৰত মই একোটা অৰুণোদয় দিম, কিন্তু মোক এটা ভোট খুৱাব লাগিব। ভোটটো আপোনালোকে মোদীজীক দিবই, মোক আপোনালোকৰ গাঁৱৰ পৰা পিঠা খুৱাব লাগিব। ভোটটোতো আপোনালোকে মোদীক ভাল পায়, হয়নে নহয়? কিবা দিলেও ভোট দিব, নিদিলেও ভোট দিব, হয়নে নহয়? কিন্তু অৰুণোদয় যোৱাৰ পিছত মোদীটো পিঠাটো খুৱাব লাগিব। এতিয়া আমাৰ ল'ৰাবিলাক অলপ মনে মনে থাকিব দেই।
হিংসা নকৰিবি মই কিবা এটা বেলেগ কথা কোন কোন বাইদেউ লাখপতি হ'ব ইচ্ছা আছে লাখপতি ফৰ্ম কোনে কোনে ফিল আপ কৰিলে কোনে কোনে এতিয়া ইয়াতে